চাই আছে টাইম ইন আৰু লৈ আহিছো ষ্টাৰ্টছমেন প্ৰেজেণ্ট টাইম 8 বিগ ব্ৰেকিং। আজি উত্তপ্ত হৈ আছে অসম অৰুণাচল সীমান্ত আৰু তাৰ বাবে আজি দিনৰ 12 বজাত মন্ত্ৰী পৰাই এক বিশেষ সংবাদমেল সম্বোধন কৰিব। যিহেতু কালিৰ দিনটোত আমি দেখিবলৈ পাইছিলো যে অসম অৰুণাচলৰ সীমান্ত বন্ধ কৰি দিয়া হৈছিল, অৰ্থাৎ অৰ্থনৈতিক অৱৰোধ কৰা দেখিবলৈ পোৱা গৈছিলে। আজিৰ দিনটোত TMPK ধৰি বহুকেইটা সংগঠনে প্ৰতিবাদ কৰিছে আৰু তাৰ মাজতে দিনৰ 12 বজাৰ লগে লগে এক বিশেষ সংবাদমেল সম্বোধন কৰিব মন্ত্ৰী অতুল বৰাই। আৰু ইতিমধ্যে যেহেতু দেখিবলৈ পোৱা গৈছে যে অৰুণাচলৰ ফালৰ পৰা অৰুণাচলৰ দুৰ্বৃত্তই যি আক্ৰমণৰ লক্ষ্য কৰি লৈছিলে অসমৰ লোকক, আৰু তাৰ পাছতে এতিয়া আজিৰ দিনটোত এক গুৰুত্বপূৰ্ণ সংবাদমেলৰ সম্বোধন কৰা দেখিবলৈ পোৱা যাব মন্ত্ৰী অতুল। আমি জনাই আছো এই মুহূৰ্তৰ ষ্টাৰ্টছমেন প্ৰেজেণ্ট টাইম 8 বিগ ব্ৰেকিং। ভয়ংকৰ গুলীচালনাক লৈ উত্তপ্ত অসম অৰুণাচল সীমান্ত আজি উত্তপ্ত হৈ আছে আৰু 12 বজাত গুৰুত্বপূৰ্ণ বৈঠক সম্বোধন কৰিব মন্ত্ৰী অতুল বৰাই। আৰু যিহেতু আজিও উত্তপ্ত হৈ আছে সেই সীমান্ত, যিহেতু প্ৰতিবাদী সংগঠন TMPK ধৰি বহুকেইটা দলক আজি আলোচনাৰ কাৰণে আমন্ত্ৰণ জনোৱা হৈছে আৰু আলোচনাৰ প্ৰস্তাৱ দিছে সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাই। যিহেতু এক ভয়ংকৰ পৰিস্থিতি লোৱা দেখিবলৈ পোৱা গৈছিলে, TMPK অৰ্থনৈতিক অৱৰোধ কৰিছিল আৰু তাৰ পাছত এতিয়া TMPK সেই অৰ্থনৈতিক অৱৰোধ প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছে। অৰুণাচল চৰকাৰে বিষয়টো আলোচনাৰ আশ্বাস দিছে অতুল বৰাই। আৰু বুধবাৰে পুৱাৰে পৰা সীমান্তত অৰ্থনৈতিক অৱৰোধ TMPK আৰু অসমীয়াৰ ওপৰত অৰুণাচল দুৰ্বৃত্তৰ গুলীচালনাৰ পিছতেই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিলে TMPK আৰু ভয়ংকৰ গুলীচালনাত আহত হৈছিলে 18 জনকৈ লোক। আমি জনাইছো এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো। আজিৰ দিনৰ 12 বজাৰ লগে লগে গুৰুত্বপূৰ্ণ বৈঠকত বহিব মন্ত্ৰী অতুল বৰা। যিহেতু দেখিবলৈ পোৱা গৈছিলে অসম অৰুণাচল সীমান্তত যি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে, সেই অসম অৰুণাচল সীমান্ত ভয়ংকৰ পৰিস্থিতিৰ পিছতেই কালিৰ দিনটোত যিহেতু তাত অৱৰোধ কৰা হৈছিল, তাত অৰ্থনৈতিক অৱৰোধ কৰা হৈছিলে, যাৰ পিছতে এতিয়া TMPK ধৰি বহুকেইটা সংগঠনে তাত অৰ্থনৈতিক অৱৰোধ কৰিছিলে। আৰু তাৰ পিছত অৰুণাচল চৰকাৰৰ সৈতে বিষয়টো আলোচনা কৰিম বুলি আশ্বাস প্ৰদান কৰিছে অতুল বৰাই। সমান্তৰালকৈ আজি সকলোকে অৰ্থাৎ TMPK ধৰি প্ৰতিটো সংগঠনকে আমন্ত্ৰণ জনাইছে আজি আলোচনাৰ বাবে। যিহেতু বৰ্তমানৰ চেপা উত্তেজনা বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে অসম অৰুণাচল সীমান্তত, যিহেতু বান্দৰদেৱা হওক বা যিসমূহ অসম অৰুণাচল সীমান্ত যি আছে, সেই অসম অৰুণাচল সীমান্ত সময়ত বৰ্তমান যথেষ্ট ভয়াৱহ পৰিস্থিতি ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। সকলো অৰ্থাৎ প্ৰতিগৰাকী ওলাই অহা দেখিবলৈ পোৱা গৈছে, এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে যে বদতি মিমাঙত যি অৱৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিলে, যাৰ তাৰ পিছতেই এতিয়া এক প্ৰকাৰ সকলো দল সংগঠন জাঙুৰ খাই উঠা দেখিবলৈ পোৱা গৈছিলে। চৰকাৰক এই সন্দৰ্ভত বিহিত পদক্ষেপ গ্ৰহণ কৰাৰ দাবী জনাইছিলে। আৰু তাৰ পাছত আজিৰ দিনটোত মন্ত্ৰী যি সীমান্ত সুৰক্ষা মন্ত্ৰী সীমান্ত মন্ত্ৰী অৰ্থাৎ যিগৰাকী অতুল বৰা, সেই অতুল বৰাই আজি এক বৈঠকৰ আয়োজন কৰিছে। আৰু সেই বৈঠকলৈ প্ৰতিগৰাকী সংগঠনৰ নেতা কৰ্মীক তাত আমন্ত্ৰণ জনাইছে। যিহেতু আলোচনা কৰিম বুলি কোৱা হৈছে, যিহেতু সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাই আলোচনা কৰিম বুলি কৈছে আৰু এই সন্দৰ্ভত আশ্বাস প্ৰদান কৰিছে যে এই সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰ। আমি জনাইছো এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো। আজিৰ দিনৰ 12 বজাত সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাৰ বৈঠক, আৰু দিনৰ 12 বজাৰ লগে লগে গুৰুত্বপূৰ্ণ বৈঠকত বহিব মন্ত্ৰী অতুল বৰা। যিহেতু ধেমাজিত হ'ব এই গুৰুত্বপূৰ্ণ বৈঠক, ধেমাজিত মিলিত হ'ব এই প্ৰতিবাদী সংগঠন TMPK ধৰি বহুকেইটা সংগঠন তাত আহিব আৰু ধেমাজিত এই বৈঠকখন অনুষ্ঠিত কৰা হ'ব। আৰু ইতিমধ্যে সকলো সাজু হৈছে, কিন্তু তাৰ মাজতে ক'ব লাগিব কিন্তু আজিও কিন্তু অপৰিৱৰ্তিত হৈ আছে এই অসম অৰুণাচল সীমান্ত, কিন্তু উত্তেজনা আজিও চেপা উত্তেজনা বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। প্ৰতিগৰাকী লোক ওলাই আহিছে সেই দুৰ্বৃত্তৰ উচিত শাস্তি বিচাৰি, প্ৰতিগৰাকী লোক ওলাই আহিছে যিহেতু কঠোৰতকৈ কঠোৰ শাস্তি বিচাৰিছে। প্ৰতিগৰাকী লোকে চৰকাৰক আহ্বান জনাইছে যে কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। আৰু তাৰ পাছতে আজি এনেধৰণে অৰ্থাৎ আজি দিনৰ 12 বজাৰ লগে লগে এই যি বৈঠক অৰ্থাৎ এই বৈঠক তাত অনুষ্ঠিত কৰা হ'ব। আৰু সেই বৈঠকৰ পিছতহে জানিব পৰা যাব যে কেনেধৰণৰ কি পৰিস্থিতি হ'ব বা কেনেধৰণৰ কি পদক্ষেপ গ্ৰহণ কৰিব অসম চৰকাৰে বা অৰুণাচল চৰকাৰৰ লগত আলোচনা কেনেধৰণে কি বৈঠক হ'ব, কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব দুয়োখন চৰকাৰে, সেই সন্দৰ্ভত পৰৱৰ্তী সন্দৰ্ভত পোহৰলৈ আহিব। কিন্তু এইখিনিতে ক'ব লাগিব যে বৰ্তমান সময়ত
বৰ্তমান সময়ত যদি ক'বলৈ যাওঁ যে অৰুণাচল আৰু অসম বৰ্ডাৰ কিন্তু বৰ্তমানো উত্তেজনা বিৰাজ কৰি থকা দেখিবলৈ পোৱা গৈছে আজিও কিন্তু বন্ধ কৰি ৰখা হৈছে অসম অৰুণাচল সীমান্ত আমি জনাইছোঁ এই মুহূৰ্তৰ এই ভয়ংকৰ ডাঙৰ খবৰ জনাবলৈ চেষ্টা কৰিছোঁ টাইম এইটো দৰ্শকক আজিও কিন্তু উত্তপ্ত হৈ আছে অসম অৰুণাচল বৰ্ডাৰ সীমান্ত যিহেতু যি ঘটনা সংঘটিত হৈছিলে অসম অৰুণাচল সীমান্তত যি মিমাং বদতিত যি ঘটনা সংঘটিত হৈছিলে বদতি মিমাঙত যি ঘটনা সংঘটিত হৈছিলে আৰু তাৰ পাছতেই এতিয়া প্ৰতিগৰাকী লোক ওলাই আহিছে যে সেই দোষী যিসকল দোষী বা যিসকল দোষী বুলি চিনাক্ত সেইসকলৰ ওপৰত এক বৃহৎ একশ্যন ল'বলৈ প্ৰতিগৰাকীয়ে বিচৰা দেখিবলৈ পোৱা গৈছে আৰু এক প্ৰকাৰ অৰ্থনৈতিক অৱৰোধ কৰা দেখিবলৈ পোৱা গৈছিল আৰু আজিও কিন্তু সেই অৰ্থনৈতিক অৱৰোধ আজিও চলি আছে আৰু 12 বজাৰ পিছতহে পৰৱৰ্তী পদক্ষেপ জানিব পৰা যাব কিয়নো প্ৰতিবাদী সংগঠন TMPকে ধৰি বহুকেইটা সংগঠনক আজি আমন্ত্ৰণ জনাইছে এই বৈঠকলৈ আৰু সেই বৈঠকৰ পিছতহে পৰৱৰ্তী সময়ত কি পদক্ষেপ গ্ৰহণ হ'ব সেয়া জানিব পৰা যাব আৰু এতিয়া অপেক্ষা মাত্ৰ 12 বজাৰ সেই গুৰুত্বপূৰ্ণ বৈঠকলৈ